পাৰ্টিৰ পাঁচকা জিলাৰ উদ্যোগত আজি মানাসৰ এই ময়ূৰী এখন সুন্দৰ কাৰ্যসূচী হাতত লৈ আছে। প্ৰায় 4 শতাধিক মহিলাৰ ইয়াতে উপস্থিত হৈছে। আমাৰ মহিলাৰ অধিকাৰ, নাৰীৰ অধিকাৰ, নাৰীৰ স্বনিয়োজন বা আমাৰ নাৰীসকলৰ যিবোৰ আঁচনিৰ প্ৰয়োগ হৈছে, এই কথাখিনি যাতে নাৰীসকলে বুজি পায়, মহিলাসকলে বুজি পায়, নিজৰ অধিকাৰ, নিজৰ প্ৰাপ্য, নিজৰ যি কৰণীয় কাম বা মহিলাগৰাকী যাতে সমাজত মূৰ দাঙি থিয় দিব পাৰে, চৰকাৰৰ আঁচনিসমূহ যাতে ভালদৰে ৰূপায়ণ হয়, মহিলা হিচাপে যাতে তেওঁলোকে সমাজৰ প্ৰতিটা ক্ষেত্ৰত তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰে। কাৰণ মহিলা অবিহনে, নাৰী অবিহনে সমাজ এখন সুন্দৰভাৱে আগবাঢ়ি যাব নোৱাৰে। পুৰুষ আৰু নাৰী দুয়োৰে সমান্তৰালভাৱে দুয়োটা জাতিয়ে, পুৰুষ আৰু নাৰী উভয়ে একেলগে আগবাঢ়িব লাগিব, সামাজিকভাৱে, অৰ্থনৈতিকভাৱে, আইনগতভাৱে। তেতিয়াহ'লে সমাজখন সুন্দৰ হ'ব। আৰু মহিলাসকলৰ ওপৰত যি এটা সময়ত এনেকুৱা আছিল যে তেওঁলোক বঞ্চিত, নিপীড়িত, দুৰ্বল, সেই যে বঞ্চিত, নিপীড়িত, দুৰ্বল, এই যিটো এটা চিন্তাধাৰা, এই চিন্তাধাৰাটো যাতে প্ৰত্যেকেই বাদ দিয়ে, আমাৰ পুৰুষসকলেও বাদ দিয়ে, আৰু মহিলাসকলে যাতে এনেকুৱা ধৰণৰ হীনমন্যতাত ভুগিব নোৱাৰে বা নালাগে, সেই সন্দৰ্ভত আমাৰ বিভিন্ন ধৰণৰ আলোচনা চক্ৰ আজি হৈছে। আজি আন্তৰ্জাতিক নাৰী দিৱসত বৰ্তমান বিভিন্ন নাৰী যিসকল তেনেকুৱা ধৰণৰ দৰিদ্ৰ মহিলা আছে, তেওঁলোকৰ কাৰণে আমাৰ এককালীন বিভিন্ন সাহায্য থাকে, সাহায্যৰ ব্যৱস্থা কৰা হৈছে। তেওঁলোকৰ পুত্ৰ পুত্ৰী, যিসকল মেধাৱী সম্পন্ন পুত্ৰ পুত্ৰী, তেওঁলোকক বিনামূলীয়া বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দিয়া হৈছে। আপোনালোকে জানে যে আজি নিযুত মইনা আঁচনি হওক, আমাৰ BTR চৰকাৰৰ ছাত্ৰ ছাত্ৰীসকলৰ এককালীন সাহায্যই হওক, আৰু তেনেকুৱা ধৰণৰ ক্ষুদ্ৰ মহিলাসকলৰ কাৰণে আমাৰ এককালীন সাহায্য, যিসকল মহিলাই আমাৰ শিপিনীৰ কামৰ লগত জড়িত, দুগ্ধ ফাৰ্মৰ লগত জড়িত বা আপোনাৰ পশুপালন কামৰ লগত জড়িত, তেনেকুৱা মহিলাকো এককালীন সাহায্য দিয়া হৈছে, যাতে তেওঁলোকে স্বনিৰ্ভৰ হ'ব পাৰে, স্বনিৰ্ভৰশীল হৈ আত্মনিৰ্ভৰশীল হৈ চলিব পাৰে। তেনেকুৱা ধৰণৰ পলিচি আছে, তেনেকুৱা ধৰণৰ আঁচনি ভালেখিনি আমাৰ আছে। আৰু তেনেকুৱা ধৰণৰ দৰিদ্ৰ মহিলাৰ নিজৰ ঘৰৰ যি পুত্ৰ পুত্ৰী বা সন্তানসকলৰ কাৰণে চৰকাৰৰ বিভিন্ন আঁচনি ৰূপায়ণ হৈছে। আপোনালোকে সেইটো জানে কথাখিনি। প্ৰশ্নৰ উত্তৰ মই দিয়াটো ঠিক নহ'ব, কাৰণ মই যিহেতু কনিষ্ঠ এজন কাৰ্যকৰ্তা। আমাৰ দলৰ ভাৰতীয় জনতা পাৰ্টিৰ ঊৰ্ধ্বতম মহলে যি সিদ্ধান্ত ল'ব, সেই সিদ্ধান্ত অনুসৰি আমি আগবাঢ়ি যাওঁ। সিদ্ধান্তটো এতিয়া হোৱা নাই, আলোচনা চলি আছে। মুঠতে সিদ্ধান্ত যেতিয়া যি হ'ব, তেতিয়া তেনেকৈ আমি আগবাঢ়ি যাম। তেওঁলোকৰ এইটো নিজৰ চিন্তাধাৰা। ৰাজনৈতিক দলে নিৰ্বাচনৰ পূৰ্বে বা কেতিয়াবা মিত্ৰতা হৈ কাম কৰে, কেতিয়াবা অকলে নিজৰ কাম কৰে, অকলে যুঁজে। আমাৰ কোনো অসুবিধা নহয়, কাৰণ আমি শক্তিশালী। কাৰণ GSPৰ যিটো বৰ্তমান সাংগঠনিক অৱস্থা, আপোনালোকে জানে যোৱা কেইবাটাও নিৰ্বাচনত GSPৰ তেনেকুৱা ধৰণৰ স্থিতি নাই, আপোনালোকে ভালকৈ জানে। BPFৰ স্থিতিও দুৰ্বল। গতিকে আমাৰ আজি ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন ধৰণৰ সামগ্ৰিকভাৱে জনকল্যাণমূলক আঁচনি ৰাইজৰ যি আস্থা বুটলিবলৈ সক্ষম হৈছোঁ। গতিকে তেওঁলোকৰ মিত্ৰতাই আমাক কোনো ক্ষতি কৰিব নোৱাৰে।